জাহাজৰ চাৰিওফালে পানী থাকে, কিন্তু তথাপিও জাহাজখন নুডুবে। যেতিয়া পানী জাহাজৰ ভিতৰত সোমাব তেতিয়াহে জাহাজ ডুবিব। ঠিক সেইদৰে মানুহৰ চাৰিওফালে যেতিয়া বেয়া মানুহবোৰ থাকে তেতিয়া তেওঁলোকে যিমানেই সমালোচনা নকৰক কোনো ক্ষতি নহয়। কিন্তু যেতিয়াই সেই মানুহবোৰক আপুনি আপোনাৰ জীৱনৰ অংশ কৰি ল'ব তেতিয়া তেওঁলোকে আপোনাক লাহে লাহে ধ্বংস কৰি দিব। সেইবাবে নিজকে এইসকল মানুহৰ পৰা সদায় দূৰত থাকিব, তেতিয়াহে ভালে থাকিব পাৰিব। মানুহ সঁচাই বৰ আজব প্ৰাণী। ডুবিলে জাহাজক দুখ দিয়ে আৰু উজটি খালে দুখ দিয়ে শিলক। মানুহে কৰ্মৰ দুখ ভাগ্যক দিয়ে, কিন্তু নিজৰ দুখ কেতিয়াও নেদেখে। কেৱল এলাৰ্জি হ'লে মানুহৰ খজুৱতি নহয়, আপুনি ভালে থাকিলে বা সুখত থাকিলেও বহু মানুহৰ গা খজুৱায়। এই পৃথিৱীত সকলোতকৈ সুলভ হৈছে পৰামৰ্শ। আপুনি যদি এজনৰ পৰা পৰামৰ্শ বিচাৰে 10জনে আপোনাক পৰামৰ্শ দিবলৈ আগবাঢ়ি আহিব। আৰু সকলোতকৈ মূল্যৱান হৈছে সহায়। 10জনৰ পৰা সহায় বিচাৰিলে হয়তো এজনৰ পৰাহে পাব। পৰিয়ালতকৈ ডাঙৰ কোনো সম্পত্তি নাই, দেউতাকতকৈ শ্ৰেষ্ঠ কোনো পৰামৰ্শদাতা নাই, মাতকৈ ডাঙৰ কোনো জগত নাই, ভাতৃতকৈ ভাল কোনো অংশীদাৰ নাই, ভগ্নীতকৈ ডাঙৰ কোনো শুভাকাংক্ষিক নাই, পত্নীতকৈ ভাল কোনো বন্ধু নাই। সেইবাবে পৰিয়ালৰ অবিহনে জীৱন মূল্যহীন। বয়স বঢ়াৰ সমানে আমাৰ হাতত পেঞ্চিলৰ সলনি কলম তুলি দিয়া হয়। ইয়াৰ দ্বাৰা আমাক এইটোৱে বুজোৱা হয় যে এতিয়াৰ পৰা আৰু ভুল কৰিলে মচিব নোৱাৰি বা সেই ভুলৰ কোনো শুধৰণি নাই। নিজতকৈ ওপৰত কাৰোবাক দেখিলে আপোনাতকৈ কেতিয়াও শ্ৰেষ্ঠ বুলি নাভাবিব। এটা কথা মনত ৰাখিব, ওপৰত কিন্তু গেলা মাংস ভক্ষণ কৰা শগুনো উৰে। ঠিক সেইদৰে নিজতকৈ তলত কাৰোবাক দেখি তেওঁক কেতিয়াও আপোনাতকৈ দুৰ্বল বুলি নাভাবিব। তলত কিন্তু পৰিভ্ৰমী, উদ্যমী আৰু একতাৰে বান্ধ খাই থকা পৰুৱাও খোজ কাঢ়ে। সেইবাবে অৱস্থা দেখি কাকো বিবেচনা নকৰিব, পৰিৱৰ্তে নিজ নিজ অৱস্থাত নিজকে শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰক, তেতিয়াহে আত্মসন্তুষ্টি লাভ কৰিব। এটা বছৰৰ মূল্য কিমান তেওঁক সোধক যি ফেইল কৰিছে। এটা মাহৰ মূল্য কিমান সেইজনক সোধক যি যোৱা মাহত পাৰিশ্ৰমিক পোৱা নাই। এসপ্তাহৰ মূল্য কিমান তেওঁক সোধক যি গোটেই সপ্তাহটো হস্পিটালত পাৰ কৰিছিল। এদিনৰ কিমান মূল্য সেইজনক সোধক যি গোটেই দিনটো ভোকত কটাইছে। এঘণ্টাৰ মূল্য কিমান সেইজনক সোধক যি কাৰোৰ বাবে অপেক্ষা কৰিছে। 1 মিনিটৰ কিমান মূল্য তেওঁক সোধক যি 1 মিনিটৰ কাৰণে বাছ বা ট্ৰেইন মিছ কৰিছে। 1 ছেকেণ্ডৰ কিমান মূল্য তেওঁক এবাৰ সোধক যি দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে। যিটো পাবলৈ আপুনি অস্থিৰ হ'ব সেইটো কেতিয়াও আপুনি নাপায়, কেৱল সেইটোহে পাব যিটোৰ কাৰণে আপুনি ধৈৰ্য ধৰিব পাৰিব। বৰফতকৈ বেছি ঠাণ্ডা হৈছে ধৈৰ্য, কাৰণ বৰফে যি কাম কৰিব নোৱাৰে ধৈৰ্যই তাতকৈ বেছি কাম কৰিব পাৰে। খং উঠাৰ সময়ত কথাৰ ব্যৱহাৰ এনেকৈ কৰিব যাতে পিছত খং কমিলে নিজে লজ্জা অনুভৱ কৰিবলগীয়া নহয়। সৰু সৰু শিলৰ পৰা শিক্ষা ল'বলৈ শিকক। মনত ৰাখিব, উজুটি সদায় সৰু সৰু শিলতহে খোৱা হয়, ডাঙৰ শিলত কেতিয়াও উজুটি নাখায়। এদিন সকলো মৰিব লাগিব, কিন্তু মৰিব কোনেও নিবিচাৰে। আজিৰ পৰিস্থিতি খুবেই জটিল। পেটৰ ভাতমুঠি সকলোকে লাগে, কিন্তু কোনেও খেতি কৰিব নিবিচাৰে। পানী সকলোকে লাগে, কিন্তু কোনেও পানী বচাই ৰাখিব নিবিচাৰে। গাখীৰ সকলোকে লাগে, কিন্তু গৰু কোনেও পুহিব নিবিচাৰে। ছাঁ সকলোকে লাগে, কিন্তু কোনেও গছপুলি ৰোপণ কৰিব বা গছ বন ধ্বংস নকৰাকৈ থাকিব নোৱাৰে। জন্ম লাভ কৰাটো ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে, মৃত্যু নিৰ্ধাৰণ কৰে সময়ে, কিন্তু মৃত্যুৰ পিছত মানুহৰ মনত জীয়াই থকাটো কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি বিয়া পাতক, 500,000 মানুহে বিয়া খাবলৈ আহিব, কিন্তু যেতিয়া আপোনাৰ এবটল তেজৰ প্ৰয়োজন হয় আপুনি কাষত কাকো বিচাৰি নাপাব। আপুনি কাক মাছে মাংসই খোৱালে এবাৰ হিচাপ কৰি চাবচোন। যাৰ ওচৰত আপোনাৰ চকু পানীৰ কোনো মূল্য নাই তেওঁৰ কাৰণে কেতিয়াও নাকান্দিব। যাৰ ওচৰত আপোনাৰ কথাৰ কোনো গুৰুত্ব নাই তেওঁৰ বাবে অযথা নিজৰ শব্দ ব্যৱহাৰ নকৰিব। যাৰ ওচৰত আপোনাৰ সময়ৰ কোনো মূল্য নাই তেওঁৰ বাবে কেতিয়াও নিজৰ মূল্যৱান সময় নষ্ট নকৰিব। ডিপ্ৰেছনত থকা মানুহবোৰে মুখৰ হাঁহিটো অনবৰতে মুখত ৰাখে, কাৰণ তেওঁলোকে ভালকৈ জানে যে কষ্ট প্ৰকাশ কৰিলে কেৱল মাত্ৰ সহানুভূতিহে পোৱা যায়। জীৱনত কিবা পোৱাৰ পিছতো যদি আৰু ভাল কিবা পোৱাৰ আশা কৰে তেতিয়া এদিন দেখিব জীৱনৰ সকলোতকৈ মূল্যৱান বস্তুটোৱে আপুনি হেৰুৱাই পেলাইছে। আপুনি সকলো সময়তে তেতিয়াহে সুখী হ'ব পাৰিব যেতিয়া আনৰ পৰা আশা কৰা বাদ দিব। এটা কথা সদায় মনত ৰাখিব, প্ৰত্যাশা সদায় কষ্টকৰ। নিজৰ সুবিধাৰ বাবে আনক ব্যৱহাৰ কৰা মানুহ হত্যাকাৰীতকৈও জঘন্য। কেতিয়াও সেই মানুহজনক কষ্ট নিদিব যাক কষ্ট দিলে পিছত নিজৰে দুগুণ কষ্ট হয়। নিজ মানুহক সন্মান কৰা আৰু সন্মানীয় ব্যক্তিক অপমান কৰা দুয়োটাই অনুচিত। মাত্ৰ 500 টকা দামৰ এটা পেণ্ট মাটিত পচি যোৱাৰ পূৰ্বে মানুহৰ শৰীৰ পচি যায়,
তথাপিও মানুহৰ অহংকাৰ নকমে। ৰূপৰ অহংকাৰ, টকাৰ অহংকাৰ, ইমান অহংকাৰ কিহৰ? অহংকাৰে সৃষ্টি নহয়, সৃষ্টিকৰ্তাৰ আজ্ঞাহে পালন কৰে। ক্ষমা সেইজনক কৰক যি ভুল কৰিছে, সেইজনক কেতিয়াও ক্ষমা নকৰিব যি আপোনাৰ লগত বেইমানি কৰে। গৰুৱে ঘাঁহ খায়ো গাখীৰ দিয়ে আৰু সাপে গাখীৰ খায়ো বিষ দিয়ে। সেইবাবে কোনে কি খাইছে সেইটো গুৰুত্বপূৰ্ণ নহয়, সমাজক কোনে কি দিছে সেইটোহে গুৰুত্বপূৰ্ণ। যদি আপুনি কাৰোবাক ভাল পায় তেন্তে তেওঁক মুকলিকৈ এৰি দিয়ক। যদি তেওঁ ঘূৰি আহে তেন্তে তেওঁ আপোনাৰ, আৰু যদি ঘূৰি নাহে তেন্তে তেওঁ কোনোদিন আপোনাৰ নাছিল। যদি কাৰোবাক হেৰুৱাৰ পিছত সেই যন্ত্ৰণা শেষ কৰিব পাৰে, তাৰ পিছত দ্বিতীয়বাৰ তেওঁৰ প্ৰতি আৰু কোনো আগ্ৰহ নাথাকে। বহু পুৰুষৰ এগৰাকী নাৰীক কেতিয়ালৈকে ভাল লাগে জানেনে? তেওঁক পোৱাৰ আগমুহূৰ্তলৈকে। উচিত কথা কোৱা মানুহ সকলো সময়তে আনৰ দৃষ্টিত বেয়া হৈয়ে থাকে। কপালত যদি সুখ লিখা নাথাকে, সেই কপাল শিলত আচাৰিলেও লাভ নাই। এনে কৰিলে কপাল ঠিকেই ফুলিব, কিন্তু ভাগ্য কেতিয়াও নুফুলে। জীৱনটো বহুত চুটি, সেইবাবে জীৱনটোক ভাল পাওক। সকলো সময়তে হাঁহি ফূৰ্তিৰে থাকক, কেৱল নিজৰ বাবে জীয়াই থাকক। কিছুমান অতীত অসহনীয় হ'লেও কিছুমান অতীত এনেকুৱা থাকে যি অতীতে মানুহক জীয়াই ৰাখে। কিবা পোৱাৰ আগতে শুনিবলৈ চেষ্টা কৰক, কিবা লিখাৰ আগতে ভালদৰে ভাবি ল'ব, ব্যয় কৰাৰ আগতে উপাৰ্জন কৰিবলৈ শিকক, ক্ষমা কৰাৰ আগতে প্ৰাৰ্থনা কৰক, আঘাত পোৱাৰ আগতে অনুভৱ কৰক, কাৰোবাক ঘৃণা কৰাৰ পূৰ্বে ভাল পাওক, হাৰ মনাৰ আগতে এবাৰ চেষ্টা কৰক আৰু মৰাৰ আগতে জীয়াই থাকিবলৈ শিকক। কোনোবাই যদি হিংসা কৰে কৰিবলৈ দিয়ক, মনত ৰাখিব হিংসা তেওঁহে কৰে যাৰ যোগ্যতা নাথাকে। যি দিবলৈ নিশিকে তেওঁ কেতিয়াও অৰ্জন কৰিবলৈ শিকিব নোৱাৰে। পোৱাৰ আনন্দতকৈ দিয়াৰ আনন্দ আকাশৰ সমান বিশাল। খালী হাতে আহিছোঁ, খালী হাতে উভতি যাম। কেতিয়াও ভবা নাছিলোঁ এই জীৱনত যে ইমান কষ্ট পাম। বন্ধু হওক বা বান্ধৱীয়ে হওক, কোনো আপোন নহয়। ক্ষণিকৰ এই পৃথিৱীত সকলো মাথো অভিনয়। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।